হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকনো এডু ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইম্পৰ্টেণ্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ ক্লাছটো হৈছে যে নাম্বাৰ এনালজি। তো নাম্বাৰ এনালজি আমি কেনেকৈ সমাধান কৰিব পাৰোঁ বা কি ধৰণৰ প্ৰশ্ন এক্সামত আহে, সেই প্ৰশ্নকেইটা বা সেই ধৰণৰ প্ৰশ্নবোৰ আমি আলোচনা কৰিম। তো কাইণ্ডলি যিসকলে আমাৰ ভিডিঅ'টো অলৰেডি চাইছে হয়তো সিহঁতে গমেই পাই আছে। যিসকলে চোৱা নাই কাইণ্ডলি মোৰ প্লে'লিষ্টত গৈ টেকনো এডু চেনেলৰ প্লে'লিষ্টত গৈ আপোনালোকে চাব পাৰিব। আৰু যিসকল নতুন বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু এটা কথা মই লগতে কৈ দিছোঁ যে হয়তো মই ইয়াতে যিকেইটা প্ৰশ্ন দিছোঁ এইকেইটা বিগত কিছুমান কম্পিটিটিভ এক্সামত SSC, CGL, তাৰপিছত ৰেলৱে বহুত ধৰণৰ কম্পিটিটিভ এক্সামত আহিছিল। তো তেনেকুৱা ধৰণৰ এক্সামৰ কিছুমান প্ৰিভিয়াছ কুৱেশ্যন কেনেকৈ ছল্ভ কৰিব লাগে আমি আজি সমাধান কৰিম। তো কাইণ্ডলি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাব। তো এই ক্লাছত মই ভাবোঁ যিসকলে মনোযোগেৰে বা এটেণ্টিভলি ক্লাছটো চাই যাব বা লগত থাকিব, তো মই ভাবোঁ আজি নাম্বাৰ এনালজিৰ কনচেপ্ট ফুল্লি ক্লিয়াৰ কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু আশা কৰিছোঁ যে যিসকল এতিয়াও তাৰমানে পৰীক্ষাৰ কাৰণে প্ৰস্তুত হোৱা নাই, তো আপোনালোকে খালি এইটোৱে নহয় পৰীক্ষা, অসম চৰকাৰে বহুত ধৰণৰ কম্পিটিটিভ এক্সাম বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত ধৰণৰ কম্পিটিটিভ এক্সাম অলৰেডি পাতি আছে। তো অনলি থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড বা ADR কাৰণে যে প্ৰস্তুতি ল'ব তেনেকুৱা নহয়। এনেকুৱা বস্তু নাম্বাৰ এনালজি এনেকুৱা এটা ছাবজেক্ট বা এনেকুৱা এটা টপিকছ, এইটো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই এটা হেল্পফুল ছাবজেক্ট। তো তাৰ বাবে আমি কি কৰিছোঁ যে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰস্তুত কৰিছোঁ। তো এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ যেতিয়া আপোনালোকে কনচেপ্টত লৈ ল'ব তেতিয়া আপোনালোকৰ খুবেই কনচেপ্ট ক্লিয়াৰ হ'লেহে আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব নাম্বাৰ এনালজিৰ ওপৰত। তো আছাম টেট হওক বা ADR হওক বা ইৰিগেশ্যন, APDCL বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই এটা হেল্পফুল ভিডিঅ'। তো কাইণ্ডলি ভিডিঅ'টো আপোনালোকে চাব বুলি মই অনুৰোধ জনাইছোঁ। আৰু আজিৰ আৰু এটা কথা কৈ দিছোঁ মই লগতে যে যেতিয়া আপোনালোকে নাম্বাৰ এনালজি ছল্ভ কৰিবলৈ যাব তেতিয়া আপোনালোকৰ এটা মাইণ্ড কৰিব লাগিব যে বস্তুটো কোনটো পেটাৰ্ণত দিয়া আছে। ফাৰ্ষ্টত মাথা মাৰিব যে তাৰ সম্পৰ্ক কোনটোৰ লগত জড়িত হৈ আছে বা তাৰ যিকোনো এটা প্ৰশ্নৰ এটা জোৰ দিয়া থাকে বা পেয়াৰ দিয়া থাকে। এট ফাৰ্ষ্ট আপোনালোকে কি কৰিব, তাৰ জোৰটো চাব। যেনে একে ৰ'ব এক ছেকেণ্ড, যেনে 1 + 1 = 2 হয়। ঠিক তাতো যেনেকৈ আছে 2 + 2 = 4 হ'ব। ঠিক আছে। তো এইটো কি আছে, ইয়াতো যিহেতু প্লাছ আছে তেনেহ'লে ইয়াতো প্লাছ কৰিব লাগিব। ঠিক তেনেদৰে বস্তুবোৰ আমাৰ কি কৰিব লাগিব, এট ফাৰ্ষ্ট আয়ত্ব কৰিব লাগিব। ঠিক আছে, এতিয়া বুজি পাইছে। আৰু কেইটামান ইম্পৰ্টেণ্ট মই পইণ্ট আপোনালোকক শিকাই দি আছোঁ। এই পইণ্টকেইটা আপোনালোকে মনোযোগেৰে শুনিব, তেতিয়াহ'লে আপোনালোকৰ এক্সামৰ কাৰণে খুবেই এটা হেল্পফুল হ'ব। তো আপোনালোকে মনোযোগেৰে পইণ্টকেইটা লাগিলে নোট ডাউন কৰক, লাগিলে লিখি লওক ভিডিঅ'টো প'জ কৰি। মই কেইটা পইণ্টকেইটা কৈ দিছোঁ, মই আপোনালোকে শুনিব। এট ফাৰ্ষ্ট মই এটা পইণ্ট কৈ দিছোঁ যে যিটো লিখি লওক, 1 নম্বৰ পইণ্টটো লিখি লওক যে কি কৰিব আপোনালোকে ফাৰ্ষ্টলি কি কৰিব লাগিব, সেই বস্তুটো চেক কৰিব লাগিব যে এইটো কোনটো ৰোটেশ্যনত বা কোনটো ফৰ্মেলেশ্যনত বা কোনটো ৰিলেশ্যনত এই বস্তুটো বা জোৰটো আছে। আগতে এইটো মাথা মাৰিব। এইটো হৈছে 1 নম্বৰ পইণ্ট। ঠিক আছে। এতিয়া হ'ল 2 নম্বৰ পইণ্ট। এতিয়া 2 নম্বৰ পইণ্টটো হৈছে যে নেক্সট আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ ইভেন নাম্বাৰ ওলাব দিছে
নে অড নাম্বাৰ ওলাব দিছে ঠিক আছে ইভেন মানে জোৰ অড মানে বেজোৰ কোনটো নাম্বাৰ ওলাব দিছে আপোনালোকৰ আগতে সেইটো মাথা মাৰিব লাগিব সেকেন্ড এটা থাৰ্ডলি আছে আপোনালোকৰ থাৰ্ডলিটো চাব যে এই বস্তুটো যে আপোনালোকৰ দিছে সাপোজ এইটোই দিছে ধৰক এইটো এটা অংক দিছে আপোনালোকৰ সমাধান কৰিব দিছে তেতিয়াহ'লে এইটো আপোনালোকৰ কোনটো প্যাটাৰ্নত দিছে এইটো আগতে মাথা মাৰিব লাগিব যে এইটো আপোনালোকৰ মাল্টিপ্লিকেশ্যনত দিছে নে ডিভিজনত দিছে ডিভিজনত দিছে নে কোনটোত দিছে নে প্লাছত দিছে নে মাইনাছত দিছে তো এইবোৰ বস্তু আপোনালোকৰ আগতে মাথা মাৰিব লাগিব ঠিক আছে যেতিয়া এনেকৈ আপোনালোকে মাথা মাৰিব পাৰিব তেতিয়াহ'লে আপোনালোকৰ সমাধানত অলপ সুবিধা হৈ যাব থাৰ্ডলি আছে আপোনালোকৰ ফ'ৰ্থলি 4 নম্বৰত আছে যে এইটো আপোনালোকৰ যোগ কৰিব দিছে নে বিয়োগ কৰিব দিছে সেইটো মই কৈ দিছোঁ অলপ এডিশ্যন কৰিব দিছে না ছাবষ্ট্ৰেকশ্যন কৰিব দিছে এইটো বুজি পাইছে আপোনালোকে এতিয়া 5 নম্বৰত পইণ্টত আছে যে আপোনালোকৰ এইটো কি কৰিব দিছে স্কুৱেৰ ৰুটত কৰিব দিছে স্কুৱেৰ এণ্ড কিউব কৰিব দিছে নে ৰুটত কৰিব দিছে নে নাম্বাৰত কৰিব দিছে ৰুট অফ নাম্বাৰত কৰিব দিছে তো সেইটো মাথা মাৰিব লাগিব ঠিক আছে এতিয়া 5 নম্বৰ পইণ্ট গুচি গ'ল এতিয়া মেইন কথা হ'ল আপোনালোকে পইণ্টকেইটা বুজি পালে ঠিক আছে বলক এতিয়া আমি প্ৰশ্নবোৰ সমাধান কৰোঁ চাওঁ এতিয়া ফাৰ্ষ্ট প্ৰশ্নটো হৈছে যে আজিৰ নাম্বাৰ এনালজিৰ ফাৰ্ষ্ট প্ৰশ্নটো হৈছে যে প্ৰশ্নটো চাব ধৰক 1 নম্বৰত আছে এক নম্বৰটো চাই ল'ব ব্লক 1 নম্বৰটো সমাধান কৰিম আমি এতিয়া ধৰক ইয়াত 3টা বক্স দিয়া আছে এইটো এটা আৰু এইটো এটা এতিয়া 3টা বক্সত 2টা বক্স সমাধান কৰা আছে সলভ কৰা আছে কিন্তু এটা বক্সৰ সলভ কৰা নাই হট আছে ঠিক আছে তো এইটো কেনেকৈ সলভ কৰিব আগতে এটা কৰি লওঁ তাৰপিছত এইটো কেনেকৈ সলভ কৰিব লাগে মই দেখাই দিয়া ঠিক আছে তো বলক এতিয়া আৰম্ভ কৰোঁ এতিয়া 1 নম্বৰটো কেনেকৈ সমাধান কৰিব লাগে মই এইটো দেখাই দিছোঁ ইয়াতে এটা বস্তু মাইণ্ড কৰিব মই আগতে কৈছোঁ যে যোগ কৰিব লাগে নে বিয়োগ কৰিব লাগে নে পূৰণ কৰিব লাগে নে হৰণ কৰিব লাগে আগতে সেইটো মাথা মাৰিব লাগিব এতিয়া কথা হ'ল এই মাজৰ দুইটো কেনেকৈ আহিছে এই দুইটো এই 4টা চাৰিওফালে যে নাম্বাৰ দিয়া আছে তাৰ ভিতৰৰ মাজত যে এটা 2 আছে সেইটো দুইটো কেনেকৈ আহিলে বা এই দুইটো ক'ৰ পৰা আহিছে এই দুইটো ক'ৰ পৰা আহিলে এই দুইটো ওলাব লাগে ঠিক আছে ইয়াত যেহেতু 2 ওলাব দিছে মাজৰটো ওলাব দিছে ঠিক আছে এতিয়া কথা হ'ল এই যে 4 আৰু 6 কিমান হ'ব 4 আৰু 6 হ'ব 10 ঠিক আছে 10 হ'ব তাৰপিছত মই অলপ লং কৰা নাই ইফাল কৰা নাই মই ডাইৰেক্ট কৰি আছোঁ যেহেতু যদি কওঁ যে মাইনাছ কৰোঁ প্লাছ কৰোঁ ইকুৱেল টু তাৰপিছত আকৌ মাল্টিপ্লিকেশ্যন কৰোঁ তাৰপিছত ছাবষ্ট্ৰেকশ্যন এইবিলাক তাৰমানে ডাইৰেক্ট যিটো এনচাৰ সেইটো মই মাথা মাৰি আছোঁ ঠিক আছে এদিক সিদিক মই তাৰমানে মাথা মাৰা নাই ইফালে সিফাল ঠিক আছে এতিয়া হ'ল 4 আৰু 6 10 ঠিক আছে এতিয়া 5 আৰু 1 কিমান হ'ব 6 এইটো এটা মাইনাছ দি দিব আগতে মাইনাছ কৰি চাই লওঁ হা মেইনটো চাই আছোঁ 4 আৰু 6 এইফালে হ'ল 4 6 10 আৰু 5 1 6 ঠিক আছে এতিয়া ইকুৱেলটো কিমান হ'ব 4 পৰা 6 গ'লে 10 পৰা 6 গ'লে 4 ঠিক আছে 4 হ'ল এতিয়া 4 আহিছে যিহেতু ইয়াতে 4টোক আমি কি কৰিম কাটিম কিহেৰে কাটিব পাৰি আমি 2ৰে কাটিব পাৰি তেনেহ'লে কি কৰিব লাগিব এই 4 2ৰে কাটিলে কিমান যাব 2 ঠিক আছে সেই মাজৰ 2টো আহিলে ঠিক আছে ঠিক তেনেদৰে নেক্সটটো চাব সেম নেক্সটটো কি আছে এই 9 আৰু 6 কিমান হ'ব 15 ঠিক আছে আৰু 7 2 9 মাইনাছ 9 ইকুৱেল টু কিমান হ'ব 15 পৰা 9 গ'লে কিমান হ'ব 6 ঠিক আছে এতিয়া আমি 6ৰে 3 দি কাটিব লাগিব ঠিক আছে 3 দি কাটিলে 6 3 যায় ঠিক আছে ঠিক তেনেদৰে এইটো কৰিব লাগিব আমাৰ আমি বোৰ্ডটো মচি লওঁ
এতিয়া এই যে কুৱেশ্যন মাৰ্কটো যে আছে এই কুৱেশ্যন মাৰ্ক কেনেকৈ সমাধান কৰিব লাগে চাই লওক। এতিয়া 19 আৰু 11 কিমান হ'ব? 19 আৰু 11 হ'ব আপোনাৰ 30, ঠিক আছে। তাৰপিছত 13 আৰু 5 কিমান হ'ব? 13 5 হ'ব 18, মাইনাছ এটা দি দিলে 18 হ'ব, ঠিক আছে। এতিয়া 18ৰ 30ৰ পৰা 18 গ'লে কিমান হ'ব? ইকুৱেল টু 12, ঠিক আছে। এতিয়া হ'ল 12ক আমি কিহেৰে কাটিব পাৰি? 2ৰে। কি হ'ব? 12ত 2 কিমান যায়? 6 বাৰ। এই মাজত 6 হ'ব। তেনেহ'লে আমাৰ এই এ নম্বৰটো হ'ব কাৰেক্ট এনচাৰ, ৰাইট? 6 নম্বৰটো। এতিয়া বুজি পাইছে? ঠিক তেনেদৰে অন্য এটা চাওঁ। নেক্সটত দিয়া আছে কুৱেশ্যন নম্বৰ 2ত, এইটো চাই লওক। এতিয়া এই যে ঠিক তেনেদৰে এইটো কৰিব লাগিব। এইটো চাব, একবাৰ কৰি চাওঁ কি হয়। 22 আৰু কি কয় 12, 22। এইটো আমি কি কৰিব লাগিব? যিহেতু বেছিকৈ দিয়া আছে না, এইটো প্লাছ কৰি লওঁ। চাওঁ একবাৰ প্লাছ কৰি মিলিলে, নহ'লে আকৌ মাইনাছ কৰিব লাগিব বা মাল্টিপ্লিকেশ্যন কৰিব লাগিব। এতিয়া 22 আৰু 12 কিমান হ'ব? 30, ডাইৰেক্ট লিখি দিওঁ, ঠিক আছে। ডাইৰেক্ট জেগা কম, 30 হ'ব। 30 প্লাছ কৰিলোঁ, তাৰপিছত ইফালে কিমান আছে? 5 আৰু 11 কিমান হ'ব? 16। 30 আৰু 16 কিমান হ'ব? ইকুৱেল টু 46, ঠিক আছে। 46 হৈ গ'ল। চৰি, ইয়াতে ভুল কৰা হৈছে। এই 22 আৰু 12 34 হ'ব, হা, 34 হ'ব লাগে। 34 আৰু ইফালে 5 আৰু 11 কিমান হ'ব? 16। তেনেহ'লে কিমান হ'ব টোটেল গৈ? 34 and 16, মই মচি দিছোঁ। 34 প্লাছ 16 ইকুৱেল টু কিমান হ'ব? 40, ঠিক আছে। চৰি, 50 হ'ব। এই যে 6 4 10, 10 0 1, 1 3 4 1 5, 50 হ'ব। এতিয়া 50ত আমি কিহেৰে কাটিব পাৰি? 2। তো 2ৰে কাটিলে 50ত ভিতৰত 2 কিমান যায়? 25 বাৰ। এই 25টো আহি গ'ল। ঠিক তেনেদৰে এইটো এনেকৈ আছে যে 35 ইকুৱেল টু 35 আৰু আপোনাৰ 13 কিমান হ'ব? 48 হ'ব। 48, তাৰপিছত ইফালে কিমান? 13 আৰু 11 কিমান হ'ব? 13 আৰু 11 প্লাছ 24, ঠিক আছে। এতিয়া 48 and 24 ইকুৱেল টু কিমান হ'ব? 4 8 2, 4 8 12, 12 2 হাতৰ থাকিল 1 আৰু 2 4 6 1 7, 72 হৈ গ'ল, ঠিক আছে। 72, 72ৰ ভিতৰত 72ক আমি যদি 24 দিয়া আছে যিহেতু ইয়াতে, তাহলে কি হ'ব? আমি 72ক কিহেৰে কি কৰিব লাগিব? 3ৰে চাওক একবাৰ। 3 টাইম কৰিলে 3 24 গুণ 72 হয়, ঠিক আছে। এইটো গুচি গ'ল, এইটো মিলিছে। ঠিক নেক্সটটো চাওঁ আমি। নেক্সটটো কি আছে? এই 47 আৰু 33, 47 আৰু 33 কিমান আছে? 47 প্লাছ 33 কিমান হ'ব? 3 3 0, তাৰপিছত 1 থাকিল হাতৰ, 3 and 4 7, এখন 1 8, 80, ঠিক আছে। তো এইটো 80 হৈ গ'ল। এতিয়া চাওক, এতিয়া এইটো 80 হৈ গ'ল। 80 প্লাছ তাৰপিছত 16 আৰু 24 কিমান হ'ব? 4 4 6 0, হাতেৰে 1, 3 3 2 3 2 1 3 1 4, তেনেহ'লে 40 হৈ গ'ল। 40, তো 40 হ'লে 80
80 আৰু 40 হয় 120 ইকুৱেল টু 120 তো আমি 120 আমি কিহেৰে 4ৰে চাওঁ একবাৰ 4ৰে কৰিলে আমি 4ৰে কাটিলে কিমান যাব 30 তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 30 ৰাইট ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 30 কারেক্ট অ্যান্সারটা হবো 30 ঠিক আছে 30 হবো কারেক্ট অ্যান্সার ঠিক আছে তে নেক্সট পয়েন্টটো চাও কি আছে নেক্সট কোৱেশ্চন দিয়া আছে ইয়াতে এইবিলাক অলপ কোৱেশ্চনটো বেলেগ এতিয়া নেক্সট কোৱেশ্চনবিলাক আমি চাই আছো এইটো ধৰক এই 24 আৰু 13 ৰ ডিসটেন্সটো চাওক ডিসটেন্সটো চালে আমি কি গম পাম ইয়াৰ যে ডিসটেন্স আছে এই ডিসটেন্সটো চাওক 24 ইয়াৰ ডিসটেন্স আছে কিমান 24 ইজটো 13 ঠিক আছে তো ইয়াৰ যে ডিসটেন্স হেতু কিমান আছে ইয়াতে ইয়াৰ ডিসটেন্সটো চালে আমি গম পাম যে 10 ইয়াতে এটা পয়েন্টটো অলপ রং হৈ আছে এটা মই কারেক্ট কৰি দিছো এটো 24 নহয় 23 ধৰক তো তিনে তিনে 10 হল ডিসটেন্স ঠিক আছে ইয়াৰ ডিসটেন্সটো হৈছে 10 তেনে হলে ঠিক তেনে ধৰে আমি হেতু ডিসটেন্সটো ওলাব লাগিব 54 লগত 10 প্লাস কৰিলে কিমান পাম 10 এটা পাম 44 মানে 54 আৰু 44 ৰ মাজৰ ডিসটেন্সটো হৈছে 10 ঠিক আছে তো 10 তেনে হলে ইয়াৰ কারেক্ট অ্যান্সারটো হ'ব এই 44 ঠিক আছে এই 44 টো হ'ব কারেক্ট অ্যান্সার তো বলক নেক্সট প্রশ্নটো চাও নেক্সট প্রশ্ন আছে যে ইয়াত কৈছে 14 2 to 5 7 তো ইয়াৰ 7 এর পিছত এটি হট কি ওলাব লাগে ঠিক আছে এতিয়া চাওক আমি ইয়াৰ সমাধান কেনেকৈ ওলাও চাই লওক এটো চাওক ধৰক 14 প্লাস 1 তো যদি আমি ব্র্যাকেটত লিখিম তেতিয়া স্কয়ার দিলো হোল স্কয়ার এটা কিমান হ'ব 14 প্লাস 1 ইকুয়াল টু 15 ঠিক আছে তো 14 হৈ গ'ল টু তার পিছত ঠিক তেনে ধৰে ইকুয়াল টু হ'ব 15 14 একে হল 15 হোল স্কয়ার ঠিক আছে তো 15 এতে হোল স্কয়ার কৰিলে আমি পাম 2 to 5 এটা 2 to 5 আমি পাম ঠিক আছে এই 2 to 5 টো পাইছো ঠিক তেনে ধৰে নেক্সট টু চাও এটা সিমিলার প্যাটার্ন আমি ফলো কৰিম তাত যেনেকৈ দিয়া আছিল ঠিক সেম টু সেম আমি কৰিছো ইয়াতে যে 17 দিয়া আছে 17 প্লাস 1 স্কয়ার দিলো হোল স্কয়ার ইকুয়াল টু এতিয়া 17 আৰু একে 18 আৰু স্কয়ারটো থাকিল 18 ঠিক আছে স্কয়ার এতিয়া 18 ৰ লগত যদি আমি স্কয়ার কৰো তেনে হলে পাম আমি 324 ইয়াতে আছে ডাইরেক্ট এ নম্বৰটো হ'ব কারেক্ট অ্যান্সার তে আমি অ্যান্সার পাই গলো তো আজি আপোনালোকৰ কনসেপ্ট ক্লিয়ার নাম্বার এনালাইসিস কনসেপ্ট ক্লিয়ার মই ভাবো কোনো টেনশন নাই এতিয়া আপোনালোকে নিজে নিজে পাৰিব কনসেপ্ট ক্লিয়ার বলক এতিয়া নেক্সট কোৱেশ্চন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চাব 63 তার পিছত 21 এতিয়া 27 এর পিছত কি হয় যদি 63 21 হয় 27 কি হ'ব হোয়াট এটা ওলাব দিছে ঠিক আছে তো ইয়াতে আমি চাম কেনেকৈ দিয়া আছে 63 আমি হরণ কৰি চাও ঠিক আছে 63 * 3 ইকুয়াল টু আমি কিমান পাইছো 21 ঠিক আছে
যদি আমি 63 আমি 3 ভাগ কৰিলে 21 পাওঁ ঠিক সেই সিমিলাৰলি আমি প্যাটাৰ্ন ফলো কৰিলে পাম 27 যেটো আছে দিয়া আছে 27 তো আমি ঠিক তেনেদৰে সেই 3 ৰে চাও কৰি 3 তেনেহলে আমি কি পাম তেনেহলে 27ত আমি 3 ৰে কি ডিভাইড কৰিলে কিমান পাও আমি 9 পাও 3 9 27 ঠিক আছে ঠিক তেনেদৰে আমি ইয়াতে 9 টো পাইছো তো এই 9 টো হৈছে কারেক্ট आंसर রাইট आंसर ওলাই গল the next question to চাবো next question দিয়া আছে 40 11 102 next কি হ'ব 102 next কি হ'ব এটো ওলাব দিছে ঠিক আছে তো বলক আমি সমাধান কৰো আমি এটা বস্তু চাও এই কথা হল ইটস 40 যে আছে এই 40 ক আমি কেনেকৈ কি কৰিব লাগে এটো চাই লও অলপ এটো 20 হ'ব হা তো 20 লিখি দিব 20 40 কাটি 20 লিখি দিব ঠিক আছে এতিয়া হল 20 ক আমি চাও 20 ডিভাইডেড 2 ৰে কৰক কিমান হ'ব ইয়াত এটা আমি এটা সূত্র নিচিনা লৈ লও তো এতিয়া হল 20 ৰে যদি আমি 2 ৰে কাটো কিমান যাব 10 তো ইয়াতে এটা ইকুয়াল দিলো 10 ঠিক আছে তো 10 আৰু প্লাস এটো ইফালে এটা প্লাস আছে 1 তো আমি কিমান পাইছো 10 আৰু 1 ইকুয়াল টু 11 পাইছো ঠিক আছে ঠিক এই সিমিলারলি প্যাটার্ন ফলো কৰিলে আমি পাও এটো ফলো কৰিলে আমি পাম যে যেটো ইয়াতে দিয়া আছে 102 ডিভাইডেড 2 ৰে আমি কৰি লও চাও এতিয়া 102 এর ভিতৰত 2 যায় 52 বার ঠিক আছে 52 বার যায় তো ডাইরেক্ট আমি आंसर দিব পাৰো কিন্তু ইয়াতে আমি সিমিলার প্যাটার্ন ফলো কৰিলে 1 দিলে ইকুয়াল টু আমি পাও 51 প্লাস 1 ইকুয়াল টু আমি পাম 52 ঠিক আছে 52 পাম এই 52 হল কারেক্ট आंसर ঠিক আছে বুঝি পাইছে এতিয়া এটা নেক্সট কোশ্চেন তো চাবো নেক্সট কোশ্চেন তো আছে অর্থাৎ 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো চাও কি হয় 7 নম্বৰত আছে 9 24 তাৰপিছত মাজত দিয়া আছে ইয়াত তাৰপিছত 6 এতিয়া এটো কেনেকৈ কৰিব লাগিব এটো চাই লওক এটা হ'ব ধৰক 3 into 3 কিমান হ'ব -3 ওকে ইকুয়াল টু কিমান পাম আমি 27 ঠিক আছে 27 এর পৰা আকৌ মাইনাস এইটো মাইনাস আছে -3 কৰিলে 27 -3 ইকুয়াল টু 24 ঠিক আছে আমি 24 পাই গলো সিমিলারলি প্যাটার্ন ফলো কৰিলে আমি নেক্সটত পাম যেহেতু ইয়াত কোশ্চেন মার্ক দিয়া আছে কোশ্চেন মার্ক দিয়া থাকিলে ধৰক 3 - 3 ইকুয়াল টু 6 পাইছো ঠিক আছে এতিয়া আমি এটো গুছি আহিলো লাহে লাহে এটা 3 ইকুয়াল টু 6 ইফালে মাইনাস আছে ইফালে প্লাস আহি গেল 3 ইকুয়াল টু 6 বুঝি পাইছে স্ক্রিনশট কৰি ৰাখি লব তাৰ পিছত ঠিক তেনেদৰে নেক্সটত চাও তাৰ পিছত আছে ধৰক ইয়াতে আমি কিমান পাইছো 9 মাইনাস পাইছো ঠিক আছে ইকো মাইনাস টু ইফালে মাইনাস আছিল এটো প্লাস গল তাৰ পিছত 9 আহিল 9/3 পাইলো ইকুয়াল টু 3 ঠিক আছে তো আমি হটটো কিমান পাইছো হটটো আমি 3 পাইছো রাইট 3 টো কারেক্ট आंसर ঠিক আছে যদি বুজি পোৱা না তেনেহলে আপুনি স্কিপ কৰি ভিডিওটো আকৌ চাই লব নেক্সট আছে এটা 8 নম্বৰ প্ৰশ্নটো আছে যে 354 এই 354 টো যে আছে 354 351 তারপর 478 পিছত কি হ'ব এটো চাও আমি কেনেকৈ সমাধান কৰিব লাগে এতিয়া ধৰক 354 দিয়া আছে ঠিক আছে
354 দিয়া আছে। তো ইয়াত আমি ডিষ্টেঞ্চটো চাব লাগিব। মই আগতে এটা কথা কৈছিলোঁ যে এইটো আগত চাব লাগিব মনে মনে যে এইটো পূৰণত আছে নে হৰণ কৰিব লাগিব নে যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব, এইটো মাথা মাৰিব লাগিব। এতিয়া হ'ল ইয়াৰ আৰু ডিষ্টেঞ্চটো চাব লাগিব। এতিয়া 354 আৰু 351ৰ ডিষ্টেঞ্চ কিমান আছে ইয়াত আছে আপোনাৰ 3 এটা ডিষ্টেঞ্চ হৈ আছে। তেনেহ'লে 354ৰ পৰা 3 মাইনাছ কৰিলে ইকুৱেল টু কিমান পাম আমি 351 পাইছোঁ। ঠিক আছে। তো চিমিলাৰলি পেটাৰ্ণ ফ'ল' কৰিলে আমি পাম। তে নেক্সটটো চাওঁ কি হৈছে। এতিয়া 478ৰ পৰা আমি 3 মাইনাছ কৰিলে কিমান পাম 475। ইমান ইজি একেবাৰে 475টো আমাৰ কাৰেক্ট এনচাৰ, ৰাইট। একেবাৰে সহজ। ঠিক আছে। এতিয়া নেক্সট এটা কুৱেশ্যন চাওঁ। 9 নম্বৰত কি দিয়া আছে। এইবিলাক প্ৰশ্ন আগতে আহি গৈছিল বহুত, এতিয়া কেতিয়া আহে কোনো গেৰাণ্টি নাই। তো আমাৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে। এতিয়া এইটো চাওঁ, এইটো কেনেকৈ সমাধান কৰিছে। এই যে 64টো যে আছে 64 আৰু 8 এইটো 289 হোৱাট। ঠিক আছে। এইটো আমাৰ বুজিব লাগিব। এইটো আমাৰ কি কৰিব লাগিব চাওক বলক আমি আৰম্ভ কৰোঁ। ধৰক 64 দিয়া আছে। 64টো আমি নৰ্মেলি কেনেকৈ লিখিব পাৰোঁ, ধৰক ৰুট ওভাৰত 64 লিখিলে আমি কি পাম যে 8 × 8 কিমান হ'ব, ৰুট ওভাৰ উঠালে আমি 8 × 8 কিমান হ'ব 64। ঠিক আছে। চিমিলাৰ পেটাৰ্ণ ফ্ল' চেম টু চেম আমি চাওঁ কি হয়। নেক্সট আছে ধৰক 289। ঠিক আছে। 289 যেতিয়া আমি ৰুট ওভাৰত লিখিম 289ত লিখিলে ধৰক 289 যদি আমি ৰুট ওভাৰত লিখোঁ তেনেহ'লে আমি কি পাম। এতিয়া 289ত আমি কিমানটা কি কৰিব লাগিব, ধৰক 17 × 17 আমি কিমান পাম 289 পাম। এতিয়া হৈ গ'ল। এতিয়া আমি 72 হ'ব আপোনাৰ কাৰেক্ট এনচাৰ, বি নম্বৰ কাৰেক্ট এনচাৰ, ৰাইট। ঠিক তেনেদৰে চিমিলাৰ পেটাৰ্ণ ফ'ল' কৰি আৰু নেক্সট কিছুমান প্ৰশ্ন কৰি চাওঁ কি হয়। এতিয়া নেক্সট প্ৰশ্ন আছে, অৰ্থাৎ লাষ্ট আজিৰ প্ৰশ্ন। আজি লাষ্ট প্ৰশ্ন দিয়া আছে যে এইটো কেনেকৈ সমাধান কৰিব লাগে চাই লওঁ বলক। এতিয়া দিয়া আছে 10 নম্বৰ কুৱেশ্যন, অৰ্থাৎ লাষ্ট কুৱেশ্যন আজিৰ। 23 72 38 কি হ'ব। 23 to 72 হয় তেনেহ'লে 38 কি হ'ব। ঠিক আছে। এইটো কেনেকৈ সমাধান কৰিব লাগে বলক আমি সমাধান কৰিম এতিয়া। একেবাৰে ইজি। ঠিক আছে। এই যে এটা বস্তু ধৰক 23 আছে 23। ঠিক আছে। এতিয়া 23টো কেনেকৈ 72 আহিল, 72 কেনেকৈ আহিল এইটো আমাৰ চাব লাগিব। আগতে ধৰক 23 লগত আমি এটা বস্তু কৰি চাওঁ। 23 ইনটু এটা 3 লগত আমি পূৰণ কৰি চাওঁ। 23 ইনটু কিমান হ'ব 23 ইনটু 3 হ'বগৈ ইকুৱেল টু 23 ইনটু 3 হয় 69। ঠিক আছে। তাৰপিছত 69 তাৰপিছত 69ৰ লগত আমি এটা কি প্লাছ কৰিলে আমি 72 পাম, এটা 3 প্লাছ কৰিলোঁ। এতিয়া 69 + 3 আমি প্লাছ কৰিলে আমি কি পাম ইকুৱেল টু 72 পাইছোঁ। এই 72টো পাই গ'লোঁ। ঠিক সেই চিমিলাৰলি পেটাৰ্ণ ফ'ল' কৰিলে আমি এতিয়া কেনেকৈ নেক্সটটো কৰিম চাওঁ। ধৰক 38 একেবাৰে সহজ। 38 আমি ঠিক তেনেদৰে এটা 38ৰ লগত আমি 38ৰ লগত আমি 3 এটা পূৰণ কৰিলোঁ। ঠিক আছে। 38ৰ লগত আমি 3 পূৰণ কৰিলে কি পাম, 38ৰ লগত 3 পূৰণ কৰিলে আমি ইকুৱেল টু কিমান পাম 324 4 2 3 9 11। তো আমি কিমান পাইছোঁ 114 পাইছোঁ। 38 ইনটু 3 লগত আমি পূৰণ কৰিলে কিমান পাম
14 পাইছোঁ। এতিয়া 114 লগত আমি কি পূৰণ কৰিলে, যিহেতু তাত কি কৰা হৈছিলে 3 পূৰণ কৰা হৈছিলে, ঠিক সেই চিমিলাৰলি পেটাৰ্ণ ফ'ল' কৰি আমি প্লাছ এটা 3 কৰি দিওঁ। তেনেহ'লে কি হ'ল 117, ঠিক আছে। এতিয়া হ'ল 117 হ'ব কাৰেক্ট এনচাৰ, 117 ৰাইট, ঠিক আছে। তো আজি এইখিনি সমাধান কৰিলোঁ, অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজি যিখিনি আলোচনা কৰিছোঁ খুবেই ইম্পৰ্টেণ্ট, যিসকলে মনোযোগেৰে চাইছে মই ভাবোঁ আপোনালোকৰ নাম্বাৰ এনালজি কনচেপ্ট আজিৰ পৰা ক্লিয়াৰ। এতিয়া ন' টেনশ্যন, আপোনালোকে নিজেই পাৰিব, ঠিক আছে। তো আজি এইখিনি আছিলে, অন্য এটা ভিডিঅ' এটা মই আৰু আলোচনা কৰিম, আমি বহুত ডিছকাশ্যন কৰিম, সময় আছে বহুত, যিহেতু এক্সাম খুবেই ওচৰতে, সেইকাৰণে মই ইম্পৰ্টেণ্টকেইটা বাছি উলিয়াই আপোনালোকক সমাধান কৰি দিলোঁ। যিহেতু অহাকালিৰ আৰু 2 দিন মাজতে এটা দিন আছে, ছানডে এক্সাম আছে। তো সবৰে গুড লাক, মই আশীৰ্বাদ কৰিছোঁ যাতে সকলোৰে এক্সাম ভালেই হওক, তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কামনা কৰিছোঁ যাতে সকলোৰে পৰীক্ষা ভাল হয়। আৰু লগতে কৈছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে খালি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। আৰু মষ্ট ইনফৰ্মেটিভ ভেৰি নিডফুল ভিডিঅ' মই আপডেট দি আছোঁ, আপোনালোকে ভিডিঅ' প্লে'লিষ্টত চাই ল'ব, ঠিক আছে। তো আজি এটা থেংক ইউ জনাইছোঁ আপোনালোকক, অশেষ ধন্যবাদ জনাইছোঁ। তো আজি কাৰণে বিদায় মাগিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম, থেংক ইউ।